নমস্কাৰ বন্ধু-বান্ধৱীসকল, লাটমেধি ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ফাৰ্মৰ 4 দিন হ'ল। মই বৰ্তমান মোৰ সময় 10টা বাজিছে ৰাতি। কেইটামান গুৰুত্বপূৰ্ণ কথা লৈ আপোনালোকৰ মাজত আহিছোঁ। বন্ধু-বান্ধৱীসকল, মই 3টা গেছ আনিছিলোঁ। তাৰপিছত মই 6টা বডিং বনাইছিলোঁ। চাওক প্ৰথমে, তাৰপিছত মই কথাবোৰ মাজলৈ আগবাঢ়িম। চাওক পোৱালিবোৰ, চাওক পোৱালিবোৰ 4 দিনৰ গ্ৰথ চাওক। আপোনালোকে চাওক কেনেকুৱা হৈছে জনাব। আজি কোম্পানীৰ মানুহ আহি পেলাই আজি বেজী দিলে। এইটো আপোনালোকে পাৰিলে দিব বেজীটো, ভাল। SIDSৰ কাৰণে বা CRD কাৰণে বা বি কমপ্লেক্স, একচুৱেলি বি কমপ্লেক্স বহুতখিনি ভাল হয় সেইটো মাৰিলে, আৰু সেই ভাইৰেল বেমাৰৰ কাৰণেও ভাল হয়। এইটো নহয় মানে প্ৰটেকশ্যন হয়, সেইকাৰণে আপোনালোকে পাৰিলে দিব। কোম্পানীয়ে যদি কোম্পানী ফাৰ্ম কৰে আপোনালোকে অলপ চাব, দিলে ভাল হয়। কেনেকুৱা হৈছে জনাব মোৰ পোৱালিবোৰ, কেনেকুৱা ধৰণৰ হৈছে 4 দিনত। প্ৰথমে চাই লওক, তাৰপিছত কথাবোৰৰ মাজলৈ আহিম। 4 দিনৰ কেনেকুৱা গ্ৰথ হৈছে জনাবচোন আপোনালোকে পোৱালিবোৰ। বন্ধু-বান্ধৱীসকল, মই মেডিচিনৰ সংক্ৰান্তলৈ আহোঁ। ৰাতিপুৱা বিশেষভাৱে মই এণ্টিবায়'টিকটো লগালোঁ। 3 দিনীয়া কোৰ্চ আছিলে, আজি শেষ হ'ল। তাৰপিছত লগালোঁ চাৰ্কোফুৰেল পি, এনেকৈ গৈ আছে গতানুগতিক। তাৰপিছত ভিটামিন চি, তাৰপিছত আৰু বিভিন্ন ধৰণৰ মেডিচিন লগোৱা হ'ল। ভিটামিন চি, তাৰপিছত এচিড আৰু চেফগাৰ্ড, এনেকৈ পানী চাফা কৰা মেডিচিনটো লগালোঁ। বন্ধু-বান্ধৱীসকল, আজি বিশেষকৈ মই ভিতৰৰ এই পৰ্দাকেইখন দাঙি দিছিলোঁ ৰ'দ যেতিয়া ওলাইছিলে। আপোনালোকে সোনকালে দাঙি নিদিব। 11টামান বা 12টামান বজাৰ সময়ত চোৱাত যেতিয়া ৰ'দটো ওলাই আহে, যদি ৰ'দ ওলাই আহে তেতিয়া আপোনালোকে মেলি দিব, যাতে ফাৰ্মখনৰ পৰা গেছবোৰ ওলাই যায়, নহ'লে পোৱালিবোৰ ঘামিব। আপোনালোকে এইটো গুৰুত্বপূৰ্ণ কথা, আপোনালোকে মন দিব, পোৱালিবোৰ ঘামিবলৈ নিদিব। পোৱালিবোৰ যদি ডাঠ হয় আপোনালোকে অলপ অলপকৈ বহলাই যাব, ময়ো তেনেকৈয়ে বহলাম, অলপ অলপকৈ বহলাই যাম। আৰু আপোনালোকে ডাইৰেক্টলি কমপ্লিট বহলাই নিদিব, যাতে পোৱালিবোৰে ঠাণ্ডা নাপায়। তাৰপিছত মৰ্টেলিটি সংক্ৰান্তত আহিছোঁ। মৰ্টেলিটি 2-এটা মৰিছে, মৰিবই, দুৰ্বল পোৱালি থাকিলে মৰিবই, সেইকাৰণে আপোনালোকে সেইটো চিন্তা নকৰিব। আৰু মই টায়াৰ ফিডাৰকেইটা দেখিছেনে, মই এনেকৈ লগাই দিম। আপোনালোকে যদি টায়াৰ নাথাকে আপোনালোকে বাঁহৰ এনেকৈ চাৰ্কুল এটা বনায়ো এনেকৈ ওপৰত বস্তা দি পেলাই এনেকৈ দিব পাৰে, বহুত ভাল। কাৰণ কিছুমান সৰু পোৱালি থাকে, সেইবোৰে বাচনত খাব নোৱাৰে, সেইকাৰণে আপোনালোকে সদায় টায়াৰ ফিডাৰ বা এনেকৈ বাঁহেৰে গোলকৈ বনাই পেলাই দিব, তেতিয়া সিহঁতে দানাটো ধুনীয়াকৈ খাব পাৰে। আপোনালোকে সেইটো মন দিব, বহুত গুৰুত্বপূৰ্ণ কথা। আৰু বিশেষকৈ ভালেই হৈ আছে এতিয়া, বৰ্তমান কি হয় নাজানো আৰু ভৱিষ্যতলৈ। বৰ্তমানটো ভালেই হৈ আছে, ভালেই পাইছোঁ বাৰু। আৰু দানাটো বহুত হাই কোৱালিটিৰ দানা, বহুত ধুনীয়া দানা, কামধেনু আল্ট্ৰা মিক্সৰ হয়, ধুনীয়াকৈ সিহঁতে খায় পোৱালিবোৰ। আজি 4 দিনৰ গ্ৰথবোৰ মোৰ দেখাত ভালেই লাগিছে। আপোনালোকে জনাব কেনেকুৱা পাইছে, গ্ৰথটো কেনেকুৱা হৈছে জনাবচোন। তাৰপিছত আকৌ গেছ বৰ্ডাৰ মই 3টা লগালোঁ। তাৰপিছত আকৌ আজি আনিলোঁ গেছ, কাৰণ ঠাণ্ডাটো বেছি পৰিছে, সেইকাৰণে মই আকৌ আনিলোঁ। কাৰণ 8 দিনমান হিট দিবই লাগিব, হিট দিলেহে তেতিয়া পোৱালিবোৰ ভালে থাকিব। নহ'লে আমি যদি প্ৰথম অৱস্থাত যদি পোৱালি অৱস্থাত যদি ভালকৈ মেইনটেনেঞ্চ নকৰোঁ, তেনেহ'লে ডাঙৰ হ'লে আমাৰ দিগদাৰ হয়গৈ, পোৱালিবোৰ বিভিন্ন ধৰণৰ বেমাৰ হয় ঠাণ্ডা পালে সৰু অৱস্থা। সেইকাৰণে আপোনালোকেও গুৰুত্ব দিব, হিটটো প্ৰপাৰলি দিব, তেতিয়া ফাৰ্মখনৰ ৰিজাল্টবোৰ ভাল হয়। আপোনালোকে সেইটোৰ ওপৰত গুৰুত্ব দিব। এতিয়া বন্ধু-বান্ধৱীসকল, মই জনালোঁ, আকৌ মই ৰাতি 1টামান বজাত আকৌ আহিম। মই তেনেকৈ, আৰু পানীটো দিনটোত 4-5 বাৰমান চেঞ্জ কৰিব, গৰম পানী দিব, তেতিয়া ধুনীয়াকৈ পানীটো খায়। আৰু চাৰ্কোফুৰেল পিটো সৰু অৱস্থাত দিলে
পানীটো বেছি খায়। কাৰণ মই আগতো ভিডিঅ'বোৰত কৈছোঁ যে কাৰণ চাকোফাইল হেৰি মিঠৈ থাকে, মিঠৈটো সিহঁতে খাবলৈ ভাল পায়, সেইকাৰণে আপোনালোকে চাকোফাইল পিটো দিব, বহুত ভাল, তেনেকৈ দিলে ভাল হয়। এতিয়া বন্ধু-বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিলে। কিবা যদি জানিবলগীয়া থাকে ফোন কৰিব, মেছেজ কৰিব। আজিলৈ ইমানটো এৰিছোঁ। ধন্যবাদ। জয় অসম।